আমি CIDৰ পৰা এটা কমপ্লেইন পাওঁ আৰু সেই কমপ্লেইনটো বেসিক্যালি লজ কৰে ইনফৰ্মেণ্ট হৈছে ডক্টৰ অভিজিৎ নেওগ। তেওঁ নোডেল অফিচাৰ হয়, এণ্টি কোৱাকাৰী ভিজিলেন্স অফিচাৰ বুলিও তেওঁক জনা যায় আসাম কাউন্সিল অফ মেডিকেল ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। তেওঁৰ অভিযোগ মৰ্মে যে দুজন ইয়াত আমাৰ ফেক মেডিকেল প্ৰেক্টিশনাৰ আছে, যোনে মেডিচিনৰ এক্সপাৰ্ট বুলি কয় বা মেডিচিন স্পেচিয়েলিষ্ট বুলি কয় তেওঁলোকে প্ৰেক্টিছ কৰি আছিলে। তেওঁলোক দুজনৰ নাম হৈছে অশোক কুমাৰ গগৈ আৰু অমৰজ্যোতি নাথ। এজনে প্ৰেক্টিছ কৰি আছিলে ফ্ৰম ওল্ড চিভিল হস্পিটেল ৰোড লাষ্ট 8 yearsৰ পৰা, আৰু আনজনে প্ৰেক্টিছ কৰি আছিলে খজুৰিগুৰি বৰিগাঁৱৰ পৰা 3 বছৰৰ পূৰ্বৰ পৰা। গতিকে এই দুজনৰ যিটো প্ৰথম আমাৰ সদৰ থানা OC আছে, তেওঁ আৰু তেওঁৰ টিমে তেওঁলোকক এপ্ৰিহেণ্ড কৰিছে। আমি বৰ্তমান তেওঁলোকক সোধপোছতো ৰাখিছোঁ, কিন্তু এতিয়ালৈকে যিমানখিনি আমি পাইছোঁ তেওঁলোকৰ এজনৰ নেচুৰোপেথিৰ কোৰ্চ কৰা আছে বুলি কৈছে আৰু এজনে হোমিওপেথি। যদিও তেওঁলোকৰ ডকুমেণ্টছ আমি চিজ কৰা হৈছে, তেওঁলোকৰ যোন ইউনিভাৰ্চিটিৰ পৰা বা যোন ঠাইৰ পৰা তেওঁলোকে কৈছে যে এই ডিগ্ৰী তেওঁলোকে লৈছে বুলি, তাত আমি এনকুৱাৰী ভেৰিফিকেশ্যনৰ কাৰণে পঠাম। তেতিয়া আমি চিয়'ৰ হ'ম অলমষ্ট যে যিকেইটা ডিগ্ৰী তেওঁলোকে আছে বুলিও কৈছে সেইকেইটাও সঁচা নে ফেক। কিন্তু সদ্যহতে এটাই ক'ম, তেওঁলোকে দুইজনে MD আৰু মেডিচিন স্পেচিয়েলিষ্ট হিচাপে ৰোগীক ট্ৰিটমেণ্ট দি আহিছিল। AK গগৈ কিমান বছৰৰ পৰা কৰি আছিলে? তেওঁ 8 বছৰৰ পৰা 8 years, ইজন 3 বছৰ 2022 থাকিব পাৰে। যিহেতু আমাৰ ডক্টৰ অভিজিৎ নেওগ তেওঁ নোডেল অফিচাৰ হয়, তেখেতেই গোটেইখিনি অলপ নিজৰ ফালৰ পৰা ইনকুৱাৰী কৰি থাকে। ইনকুৱাৰীত যিখিনি আমি পাম তেওঁলোকে আমাক জনাই থাকে, সেইমতে আমি কেছ লৈ গৈ থাকিম। গ্ৰেপ্তাৰ কৰা হৈছে, এৰেষ্ট কৰা হৈছে তেওঁলোকক, আৰু যিখিনি ডকুমেণ্ট আছে যোন যোন পেৰেণ্ট অৰ্গেনাইজেশ্যন আছে তাৰ পৰা আমি ভেৰিফাই কৰিম। হয়, কেছ নম্বৰটো আপোনালোকক জনাই দিওঁ। কেছ নম্বৰ 345 আৰু কেছ নম্বৰ 346 দুটা কেছ ৰুজু হৈছে, আৰু যিকেইটা ছেকশ্যন লগোৱা হৈছে 319, 316, 336, 125 আৰু 271 BNS। বেচিকেলি ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট, ফৰ্জৰী আৰু অন্যান্য যিখিনি মেডিকেল প্ৰেক্টিশনাৰে কৰিব নালাগে, যিখিনি ফেক ইউজ কৰি পেলাই ভুল দৰৱ বা প্ৰেছক্ৰাইব কৰিছে তেওঁলোকে, সেইখিনিৰ ছেকশ্যনো লগোৱা হৈছে। এতিয়া চেম্বাৰটো যিহেতু তেওঁলোকৰ ক্ৰাইম চিন হিচাপে আমি ধৰিম, কেছ যিহেতু হৈছে তাৰ পৰা কিছু ডকুমেণ্টছ আমি চিজ কৰিছোঁ, কিন্তু সেই ডকুমেণ্টছ চিজ কৰা ডকুমেণ্টছ আমি আকৌ ভেৰিফাই কৰিম বুলি যিটো কৈছোঁ, ভেৰিফাই কৰি ল'ম। আৰু প্ৰেছক্ৰিপশ্যন হওক, কিছু সংখ্যা হওক আমি চিজ কৰিছোঁ। প্ৰেছক্ৰিপশ্যনত কিছুমানত তেওঁ নিজেই লিখি দিছে MD মেডিচিন স্পেচিয়েলিষ্ট বুলি লিখা আছে।